নিশ্চিতভাৱে ক'ব লাগিব যে যোগীঘোপাত 1500 বিঘা চৰকাৰী ভূমিত জিলা প্ৰশাসনে চলাব উচ্ছেদ আৰু ইতিমধ্যে কৰেয়া পাহাৰ আৰু ভৰলকুণ্ডিত নোটিছ জাৰি কৰিছিল আৰু তাৰ পিছত দেখিবলৈ পোৱা গৈছে যে ঐতিহাসিক যি যোগীঘোপাৰ দলানী বিল আছিল আৰু এই দলানী বিলৰ ভূমিত এই বৈতামাৰী চক্ৰ বিষয়া তেওঁলোকে নোটিছ জাৰি কৰিছে আৰু নোটিছ জাৰি কৰাৰ পিছতে দেখিবলৈ পোৱা গৈছে যে আতংকময় পৰিস্থিতিৰ সৃষ্টি কৰিছে কাৰণ 23 জানুৱাৰীৰ ভিতৰতে তেওঁলোকে এই চৰকাৰী ভূমিসমূহ খালী কৰি দিব লাগিব। তাৰ পিছত দেখিবলৈ পোৱা গৈছে যে দলানী বিলৰ পাৰত এক আতংকময় পৰিস্থিতিৰ সৃষ্টি হৈছে কাৰণ এটা দিনত তেওঁলোকে কিদৰে এই ঘৰসমূহ ভাঙি লৈ বেলেগ ছাইড স্থানান্তৰিত কৰিব পাৰে তাক লৈ আতংকিত হৈ পৰিছে গাঁওবাসীৰ লগত মই আছোঁ। কি ক'ব আপোনালোকৰ নোটিছ জাৰি কৰিছে 23 জানুৱাৰীৰ ভিতৰতে আপোনালোকক ঘৰ ভাঙি যাব দিছে কি হয় এতিয়া মানে কালি ৰাতি যেটো আমাক নোটিছ দিছে 23 তাৰিখ লাষ্ট ডেট দিছে এই 23 তাৰিখ মাজত মাত্ৰ দুটা দিন দিছে এই দুটা দিনত আমি কি কৰিম এইটো আতংক হৈ আছোঁ আমি যে আমাক আগতীয়াকৈ নজনাই হঠাৎ 2 দিন টাইম দিছে 2 দিনতো আমি এতিয়া ক'ত যাম যাওয়ার কোনো ঠাই নাই আমার। তাৰপিছত কথাটো হ'ল যে আমাক এটলিষ্ট সময় এটা দিব লাগিছিল মিনিমাম যেটো সরকারি হয় যেটো 7 তাৰিখ দিয়েছিল সেই 7 তাৰিখত আমাক যদি জনালে হয় তেনেহলে আমার কোনো প্রবলেম নাছিল এতিয়া আমি গুচি গ'লো হয় কোনো অসুবিধা নহল হয় কিন্তু মাজত মাত্ৰ দুটা দিন দিছে 2 দিনত আমি ক'ত যাম কি কৰিম সেইটো পুৰা আমাৰ ভিতৰত মানে আতংক গোটেই গাঁওখনৰ আতংক হৈ আছে সেইবিলাক আমি বহুত প্ৰবলেম পাই আছোঁ। তো এতিয়া মানে নোটিছ দি সিহঁতেতো গুচি গৈ আছে খালী কৈ আছে খালী কৰিব লাগিব চৰকাৰী ভূমি ঠিক আছে চৰকাৰী ভূমি খালী কৰিব লাগিব এটলিষ্ট আমাক জাগা দিব লাগে চৰকাৰে বোলে হয় ইয়াতে আমি কিবা এটা প্ৰজেক্ট বা কিবা এটা কাম কৰিম আমাক এটলিষ্ট বেলেগ একটা শিফ্টৰ কাৰণে জাগা দিব লাগাইছিল। আপোনালোকৰ ভোটৰ ক'ত ভোট দিয়ে? আমি এই দলনিবিল গাঁৱতে ভোট দিওঁ। কোনটো সমষ্টি? এইটো সিজন গ্ৰাম আগত আছিল আমাৰ অভয়পুৰ দক্ষিণ সমষ্টি কিন্তু এতিয়া সিজন গ্ৰাম সমষ্টি হৈছে। তো এতিয়া কথাটো হ'ল যে আমাক আমি চৰকাৰক আবেদন জনাওঁ এইটোৱে যাতে আমাক কিছু সোমাই দিয়ে ভাঙিব ঠিক আছে সিহঁতে ভাঙক চৰকাৰী মাটি আমাক ভাঙক একো ক'ব লগা নাই কিন্তু আমাক এটলিষ্ট সময় দিব লাগিব ভাঙাৰ কাৰণে। এই 2 দিনত আমাৰ ইমান প্ৰবলেম হ'ব এই 2 দিনত আমি কৰিব নোৱাৰিম একো কৰিব নোৱাৰিম। গতিকে সন্মুখত আছে আমাৰ মেট্ৰিক আৰু হাই ছেকেণ্ডেৰী পৰীক্ষা এই মেট্ৰিক আৰু হাই ছেকেণ্ডেৰী পৰীক্ষাৰ কাৰণে বহুত প্ৰবলেম হ'ব ল'ৰা ছোৱালী লৈ আমি ক'ত যাম আমাৰ নিজে ভাই ভণ্টি সৰু ল'ৰা ভাই ভণ্টি আছে বা আমাৰ গাঁৱৰে আৰু বহুত মানুহ আছে মেট্ৰিক আৰু হাই ছেকেণ্ডেৰী পৰীক্ষা দিব এতিয়া যদি আমাৰ এইখন গাঁও ভাঙি দিয়ে তেনেহ'লে এই মানুহখিনিৰ ভৱিষ্যত কি হ'ব সেইটো ৰিস্ক কোনে ল'ব সেইটো ৰিস্কটো কোনেও ল'ব নোৱাৰে। গতিকে আমি চৰকাৰক অনুৰোধ জনাম যাতে আমাক এই মেট্ৰিক আৰু হাই ছেকেণ্ডেৰী পৰীক্ষাটো দিব দিয়ে তাৰপিছত আমাক য'ত যাব কয় তাতে আমি গুচি যাম কোনো আপত্তি নাই আমাৰ। কিমানটা পৰিয়াল আছে আপোনালোকৰ গাঁৱত? আমাৰ এই গাঁৱত 1500মান পৰিয়াল আছে। আচলতে ক'ব লাগিব যে হঠাৎ তেওঁলোকক যি নোটিছ জাৰি কৰিছে উচ্ছেদৰ কাৰণে তাক লৈ এক প্ৰকাৰ আতংকিত হৈ পৰিছে কাৰণ এটা দিনত তেওঁলোকে কিদৰে এই তেওঁলোকৰ ঘৰসমূহ ভাঙি লৈ বেলেগ ঠাইত যাব তাক লৈ এক প্ৰকাৰ আতংকিতৰ সৃষ্টি হৈ পৰিছে। আৰু এক কথাত ক'ব লাগিব যে বঙাইগাঁও জিলা প্ৰশাসনে পৰা 1500 বিঘা ভূমিত ইতিমধ্যে উচ্ছেদ চলাব অহা 23 তাৰিখত আৰু ইতিমধ্যে বৈতামাৰী চক্ৰ বিষয়াৰ পৰা তেওঁলোকে নোটিছ জাৰি কৰিছে আৰু দেখিবলৈ পোৱা গৈছে যে কৰেয়া আৰু ভাৰলকুণ্ডিৰ পিছতে এইবেল দেখিবলৈ পোৱা গৈছে যে দলানী বিলৰ পাৰত লোকসকলক এই নোটিছ জাৰি কৰিছে আৰু নোটিছ জাৰি কৰাৰ পিছতে তেওঁলোকে আতংকিত হৈ পৰিছে কাৰণ তেওঁলোকৰ সময় মাত্ৰ এটা দিন আৰু 23 জানুৱাৰীৰ ভিতৰতে তেওঁলোকে এই ঘৰ বাৰী ভাঙি লৈ যাব লাগিব। এই তাক লৈ এক প্ৰকাৰ আতংকময় পৰিস্থিতিৰ সৃষ্টি হৈছে। আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।